সকলোৰে বাবে ভাল খবৰ আপোনালোকৰ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে ডিএলএডৰ প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে বহুতে সুধি আছিলে কেতিয়াকৈ আমাৰ নতুনকৈ নটিফিকেশ্যন আহিব 2026-28 বৰ্ষৰ কাৰণে আৰু সেইটো এতিয়া আহি গৈছে 2026-28 বৰ্ষৰ কাৰণে ডিএলএডৰ এডমিশ্যন যদি ল'ম বুলি ভাবি আছিলে আপোনালোকে তেতিয়াহ'লে তেওঁলোকৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন আহি গৈছে এতিয়া আপোনালোকে পেটৰ কাৰণে প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰাটোৱে কথা আৰু প্ৰিপেৰেশ্যন কৰিবলৈ আমাৰ সৈতে আপোনালোকে সংযুক্ত হৈ থাকিব আমি ডেইলি আপোনালোকৰ কাৰণে ভিডিঅ'সমূহ দি আছোঁ আৰু কেনেকৈ ধৰণে ফ্ৰী মক টেষ্ট দিব পাৰিব সেইটো আমি এটা ভিডিঅ'ত আলোচনা কৰি থৈছোঁ চাই ল'ব আৰু আমিও নিজেও ডিএলএডৰ কাৰণে সম্পূৰ্ণ প্ৰিপেৰেশ্যন কৰাম আমি ভিডিঅ' দিম আমি নোটছ দিম ফ্ৰী নোটছটো দিম গতিকে যদি লাগে আপোনালোকে আমাক কমেণ্ট কৰিব তো ইয়াতে আপোনালোকে চাব পাৰে এডমিশ্যন নটিছ প্ৰি এণ্ট্ৰি টেষ্ট 2026 ফৰ এডমিশ্যনছ অফ 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED কোৰ্চ ফৰ দ্য ছেশ্যন অফ 2026-28 ইয়াতে যদি চাই আপোনালোকে তেওঁলোকে স্পষ্টকৈ লিখিছে অনলাইন এপ্লিকেশ্যনছ আৰ হিয়াৰ বাই ইনভাইটেড ফ্ৰম এলিজিবল candidates who are permanent resident of Assam to appear in the pre-entry test 2026 for admission 2-year diploma in elementary education course. The course will be conducted in the NCT recognized teacher education institute DIET CTE normal school BITE BTC private TEIS of the state of the for the academic session 2026-28 গতিকে 26-28 সেশনৰ ডিএলএড এডমিশ্যনৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন আউট কৰিছে ইয়াতে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব দ্য কেণ্ডিডেট মাষ্ট হেভ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব 10+2 পাছ কৰা হ'ব লাগিব যিকোনো ষ্টেট বৰ্ডৰ বা কাউন্সিলৰ পৰা লগতে আপোনালোকৰ 50% মাৰ্কছ থকা হ'ব লাগিব এগ্ৰিগেট ফৰ দ্য কেণ্ডিডেটছ বিলংগিং SC ST বা সেনেকুৱা ধৰণৰ ৰিজাৰ্ভ কেটেগৰী যদি হয় দেয়াৰ উইল বি ৰিলেক্সেশ্যন অফ 5% মাৰ্কছ গতিকে 45% মাৰ্কছ হ'লেও ইয়াতে আবেদন কৰিব পাৰিব SC ST আৰু ST প্লেন আৰু ST হিল এৰিয়াবিলাকৰ কাৰণে নেক্সট আপোনালোকৰ এজৰ কথা আছে ইয়াতে দ্য কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 ইয়াৰ্ছ 18 বছৰ তলত আবেদন কৰিব নোৱাৰিব আৰু 34 বছৰৰ ওপৰত আবেদন কৰিব নোৱাৰিব ঠিক আছে দেয়াৰ উইল বি ৰিলেক্সেশ্যন অফ বাই 2 years in upper age limit for the candidates of belonging SC ST প্লেন মানে SC ST প্লেন আৰু হিলছ এৰিয়াৰ কাৰণে 2 বছৰীয়া এটা ৰিলেক্সেশ্যন আছে তো তেওঁলোকে 36 বছৰলৈকে আবেদন কৰিব পাৰিব OBC কাৰণে কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই সেইটো ইয়াত উল্লেখ কৰিছে Reservation of candidate for the candidates belonging to reserve categories including OBC, MOBC, SC, ST, plain area or hill area, PWBD, EMS will be as per reservation policy. To seator ক্ষেত্ৰত OBC কাৰণে reservation থাকিব, SC, ST কাৰণে reservation থাকিব as per government norms. ঠিক আছে? তো এটা কৈছে how to apply তো আমি কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে দেখাই দিম candidate must submit their applications from through online mode অনলাইনত এপ্লাই কৰিব লাগিব আৰু এইটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট scrtpet.co.in no other mode of application বেলেগ ধৰণে এপ্লাই কৰিব নোৱাৰিব অনলাইন মোডতে এপ্লাই কৰিব লাগিব আৰু লিংক হেতু আৰু এটা 600 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব ফিজটো একেটাই আছে for all categories to be paid online through internet banking বা এনেকুৱা ধৰণৰ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড থ্ৰুৱেদি বা UPI ট্ৰানজাকচনো ইয়াতে কৰিব পাৰিব 600 টকা পেমেন্ট কৰিব লাগিব সকলোবিলাক কেণ্ডিডেটে ৰিজাৰ্ভ কেটেগৰী বুলি কোনো কথা নাই ঠিক আছে এডমিট কাৰ্ড কেণ্ডিডেট হেভ ডাউনলোড হিচ অৰ এডমিট কাৰ্ড ফ্ৰম দ্য ৱেবছাইট এই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিবা নেক্সট ভেনু অফ দ্য প্ৰি-এণ্ট্ৰি টেষ্ট তো ভেনুটো কি হ'ব দ্য ভেনু অফ দ্য প্ৰি-এণ্ট্ৰি টেষ্ট 2026 will be allocated in the district selected for the candidates during the submission of the online application form which will be indicated in the admit card of the candidates মানে কি হয় আপোনালোকে এটা ডিএলএড কৰিবলৈ গৈছে সাপোজ আপুনি নগাঁও ডিস্ট্ৰিক্টৰ পৰা বিলংগিং কৰিছে কিন্তু আপোনালোকে মৰিগাঁও ডিস্ট্ৰিক্টৰ ডায়েটত পঢ়িবলৈ মৰিগাঁও ডিস্ট্ৰিক্ট সিলেক্ট কৰিছে তো মৰিগাঁও ডিস্ট্ৰিক্ট যেতিয়া আপোনালোকে সিলেক্ট কৰিছে তো মৰিগাঁও ডিস্ট্ৰিক্টতে আপোনালোকৰ প্ৰি-এণ্ট্ৰি টেষ্টটো হ'ব ঠিক আছে seats will be allotted to the selected candidates in the teacher education institute তাৰমানে আপোনালোকে যিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব হোম ডিস্ট্ৰিক্ট বুলিয়ে নহয় এতিয়া আপোনালোকে নগাঁৱৰ পৰা বিলং কৰিছে তো নগাঁৱত আপোনালোকে নপঢ়িবও পাৰে কাৰণ নগাঁৱত সিট কম থাকিব পাৰে তো আমি মৰিগাঁৱত এপ্লাই কৰি দিলোঁ তো মৰিগাঁৱত এপ্লাই কৰাৰ লগে লগে আপোনাৰ এডমিট কাৰ্ডত আপোনাৰ পৰীক্ষাটো কিন্তু পেডটো হ'ব আপোনালোকৰ মৰিগাঁৱত বুজি পাইছে এতিয়া ইয়াতে ইম্পৰ্টেণ্ট ডেটছবোৰ দিছে অপেনিং অফ অনলাইন এপ্লিকেশ্যন আজিৰ পৰা আৰম্ভ হ'ব 21 মে তাৰিখৰ পৰা আৰু ক্লোজ কৰা হ'ব 10 জুন তাৰিখে বৰ বেছি দিন সময় দিয়া নাই ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড 5 জুলাইৰ পৰা আৰু প্ৰি-এণ্ট্ৰি টেষ্ট আপোনালোকৰ 12 জুলাই তাৰিখে হ'ব গতিকে একদম বিএডৰ ওচৰা-ওচৰিকৈ হ'ব
আৰু লগতে ডিক্লেৰেশ্যন অফ ৰিজাল্ট দি দিছে 27 জুলাই তাৰিখে হ'ব জুলাই আগষ্টৰ পৰাতো আপোনালোকৰ ক্লাছ আৰম্ভ হৈ যাব চ' জলদি এপ্লাই কৰি লওক আৰু এইটোতো মোৰ লাষ্ট চান্স বুলি ক'ম কাৰণ ৭৫,০০০ চাকৰি দিবলৈ গৈ আছে গভৰ্ণমেণ্টে আৰু তাতে আপোনালোকৰ 28 চনত পাছ কৰি যাব এতিয়া যদি আপোনালোকে তাতে এডমিশ্যনটো লয় আৰু 29-30 এইখন চৰকাৰ দিনতে আপোনালোকে এই ৭৫,০০০ চাকৰি চৰকাৰ শিক্ষকৰ চাকৰিত আপোনালোকে অন্তৰ্ভুক্ত হ'ব পাৰিব যদি DLEDটো আপোনালোকে এতিয়া কৰি লয় গতিকে চান্স নেহেৰুৱাব এতিয়া কৈছে ইন দ্য ইভেণ্ট অফ এনি ইনফৰমেশ্যনছ বিং ফাউণ্ড ফলছ অৰ ইনকাৰেক্ট এট এনি ষ্টেজ অৰ নট ছেটিছফাইং এনি অফ দ্য stipulated eligibility criteria candidates liable to be cancelled for details please visit আপোনালোকে এই ৱেবছাইটে ভিজিট কৰি থাকিব পাৰিব নহ'লে আপোনালোকে আমাৰ সৈতে কণ্টেক্টত থাকিলেই হ'ব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমি সকলোবিলাক ইনফৰমেশ্যন দিয়ে থাকিম বাকী থাকিলে প্ৰিপেৰেশ্যনটো ভাল ধৰণে কৰক একেবাৰে পেটত প্ৰি এণ্ট্ৰি টেষ্টত DLEDত একেবাৰে টাফ কুৱেশ্যন নাহে একেবাৰে ইজি কুৱেশ্যন থাকে আমাৰ যদি আপোনালোকে DSSDM ই বুকসমূহ লৈছিলে কেৱল সেইখন পঢ়ি যাওক আপোনালোকে মই 100% দি কৈছোঁ আপোনালোকে তাৰ পৰাই ক'ব পাৰিব আৰু তাৰ পৰাই আপোনালোকে খুব শুদ্ধভাৱে পেটটো পাছ কৰি গুচি আহিব আৰু ধুনীয়া চিট এটা পাব গভৰ্ণমেণ্ট কলেজ এখনত হয়নে গতিকে সেয়াই আমিও ভিডিঅ' দিম দৰকাৰ হ'লে আমিও ফ্ৰী নোটছ আপোনালোকক এভেইলেবল কৰাই দিম টেলিগ্ৰাম চেনেলত ফ্ৰী মক টেষ্ট কেনেকৈ ধৰণে দিব পাৰে সেইবোৰ দেখাই দিম পেইড মোক পেপাৰ ৰিলিজ কৰি দিম গতিকে পূৰা প্ৰিপেৰেশ্যন কৰক ইমানখিনি গাইডেঞ্চ আপোনালোকে পাবলৈ গৈ আছে ঠিক আছে তো ইমানেই আছিলে ভিডিঅ'টো থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'